নিশা হৈ থকা অৱস্থাত হঠাৎ ভৰি টানি ধৰে নেকি? শীতকালত এই সমস্যা অধিক হয় নেকি? আপুনিও এই সমস্যাৰ সন্মুখীন হৈছে নেকি? শৰীৰৰ কিহৰ ইংগিত দিয়ে এই সমস্যাই? শীতকালৰ নিশা কেতিয়াবা হঠাৎ ভৰিৰ পেশী টানি ধৰিলে টোপনি ভাগি যায়। সাধাৰণ যেন লাগিলেও এইদৰে ভৰিৰ পেশী টানি ধৰা সমস্যাই যথেষ্ট কষ্ট দিয়ে। কেতিয়াবা বহু সময়লৈকে ইয়াৰ ফলত বিষ অনুভৱ কৰাৰ লগতে ভৰি লৰচৰ কৰিব নোৱাৰাও হৈ পৰে। ভৰিৰ পেশী টানি ধৰা সমস্যাৰ আঁৰত বহু কাৰণ থাকিব পাৰে, কিন্তু দেহৰ বাবে প্ৰয়োজনীয় বহু পুষ্টিকৰ উপাদানৰ অভাৱতো এনে সমস্যাই গা কৰি উঠিব পাৰে। এগৰাকী ব্যক্তিৰ সুস্থ সবল আৰু নিৰোগী দেহৰ বাবে পুষ্টিকৰ উপাদানসমূহ দেহে সঠিকভাৱে লাভ কৰাটো অত্যন্ত প্ৰয়োজনীয়। এনে কিছুমান পুষ্টিকৰ উপাদানৰ অভাৱত ভৰিৰ পেশী টানি ধৰাৰ দৰে সমস্যাত ভুগিব লগা হয়। এনে সমস্যাৰ সৃষ্টি হলে কি কৰিব? শীতকালত সাধাৰণতে পানী খোৱাৰ পৰিমাণ কমি যায়। শৰীৰত পানীৰ পৰিমাণ কমি যোৱাৰ ফলত পেশী টানি ধৰাৰ দৰে সমস্যাৰ সৃষ্টি হয়। শৰীৰত কেলছিয়াম, মেগনেছিয়াম আৰু পটাছিয়ামৰ মাত্ৰা হ্ৰাস পালেও ভৰিৰ পেশী টানি ধৰাৰ দৰে সমস্যাৰ সৃষ্টি হয়। তাৎক্ষণিক উপশমৰ উপায় হৈছে এইদৰে শীতকালত হঠাৎ পেশী টানি ধৰিলে যিখিনি যন্ত্ৰণা অনুভৱ হয় তাত মালিচ কৰাৰ প্ৰয়োজন। তদুপৰি শীতকালত শৰীৰ গৰম কৰি ৰখাৰ বাবে চেষ্টা কৰাৰ উপৰিও শোৱাৰ পূৰ্বে পাৰিলে গৰম পানীৰে ভৰি ধোৱাৰ অভ্যাস কৰিলে এই সমস্যাৰ পৰা মুক্তি পাব পাৰি। শীতকালত পৰাপক্ষত স্নান কৰোঁতে গৰম পানী ব্যৱহাৰ কৰিলে পেশীৰ যন্ত্ৰণাৰ লগতে বহু ব্যাধিৰ পৰা মুক্ত হ'ব পাৰি। পেশীৰ যন্ত্ৰণা কমাবৰ বাবে হিটিং পেড ব্যৱহাৰ কৰিব পাৰে। পেশী টানি ধৰিলে যন্ত্ৰণা অনুভৱ হোৱা ঠাইত হিটিং পেড বা হট ৱাটাৰৰ বটলো ব্যৱহাৰ কৰিব পাৰে। পেশীৰ যন্ত্ৰণা হ্ৰাস কৰিবৰ বাবে বিশ্ৰাম লোৱাটো অত্যন্ত জৰুৰী। পেশীৰ এনেধৰণৰ বিষ একেৰাহে কেইবাদিনো হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো একেবাৰে প্ৰয়োজনীয়। নিউজ 6 ৰিপৰ্ট, NETV।